ভক্তি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ নামঘৰসমূহে পৰৱৰ্তী সময়ত প্ৰসাৰতা লাভ কৰি প্ৰতিষ্ঠা হোৱা বিভিন্ন অসমৰ চুকৰ কোণৰ নামঘৰসমূহৰ ভিতৰত যোৰহাটৰ পূব দিশত অৱস্থিত মইনাপৰীয়া নামঘৰ অন্যতম। আৰু এই মইনাপৰীয়া গাঁৱৰো এক বিশেষত্ব আছে, এক ইতিহাস আছে। আৰু এই মইনাপৰীয়া নামঘৰটো আজি পহিলা ভাদৰ দিনটোত পুৱাৰে পৰাই নাম প্ৰসংগ নামঘৰৰ মাজমজিয়াত ইতিমধ্যে চলি আছে। ভকত বৈষ্ণৱে নাম প্ৰসংগ অব্যাহত ৰাখিছে আৰু যোৰহাট জিলাৰ লগতে ওচৰ চুবুৰীয়া বিভিন্ন জিলাৰ পৰা বিভিন্ন ভক্তগণে আহি ইয়াত বন্তি প্ৰজ্বলন কৰিছে, শৰাই আগবঢ়াইছে, সেৱা আগবঢ়াইছে প্ৰভু ভগৱন্তৰ চৰণত। ভাদ মাহৰ আজি প্ৰথমটো দিনতে তেখেতসকলে মংগলময় কামনা কৰি সেৱা আগবঢ়াইছে। পোনপ্ৰথমে মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ সতীৰ্থৰ যোগেদি এই মুহূৰ্তত মইনাপৰীয়া নামঘৰৰ পৰা। এয়া হৈছে যোৰহাটৰ ঐতিহ্যমণ্ডিত তথা মহিমামণ্ডিত মইনাপৰীয়া নামঘৰ। আৰু মই ইতিমধ্যে কৈছোঁ যে এই মইনাপৰীয়া নামঘৰৰ এক বিশেষত্ব আছে আৰু এই মইনাপৰীয়া নামঘৰৰ এক মহিমা আছে, যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাইজসকলে এই নামঘৰত আহি তেখেতসকলে সেৱা আগবঢ়ায়। আৰু এই মুহূৰ্তত সতীৰ্থৰ যোগেদি আমি মইনাপৰীয়া নামঘৰৰ ভিতৰ অংশৰ পৰা নাম প্ৰসংগৰ ভিডিঅ' দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আমাৰ এই বিশেষ প্ৰতিবেদন চালে। আৰু ইয়াৰ পাছতে আমি আহি উপস্থিত হৈছোঁহি এই মুহূৰ্তত যোৰহাটৰ মইনাপৰীয়া নামঘৰত। আৰু ঐতিহ্যমণ্ডিত তথা মহিমামণ্ডিত এই মইনাপৰীয়া নামঘৰৰ পৰা এই মুহূৰ্তত আপোনালোকক এই সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নাম প্ৰসংগ পুৱাৰে ভাগৰ পৰা চলি আছে আৰু যিহেতুকে আজি ভাদ মাহৰ প্ৰথমটো দিন আৰু গোটেই ভাদ মাহ যদি এনেদৰে নাম প্ৰসংগ চলিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল এই মইনাপৰীয়া নামঘৰত সেৱা আগবঢ়াবলৈ আহিব। আৰু এই মইনাপৰীয়া নামঘৰৰ এক বিশেষ ইতিহাস আছে, এক বিশেষ আচলতে মহিমা আছে। সেয়া হৈছে যে এগৰাকী সত্ৰাধিকাৰক নৃসিংহ প্ৰভুৱে এই মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থাকিবৰ বাবে সপোন দেখাইছিল আৰু তাৰ পাছতে এই নামঘৰত প্ৰতিষ্ঠা কৰা হৈছিল নৃসিংহ প্ৰভুৰ নৃসিংহ প্ৰভু তথা গোসাঁই ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এই নামঘৰলৈ হাজাৰ হাজাৰ লাখ লাখ অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ সোঁত বোৱা পৰিলক্ষিত হয়। আৰু এই মুহূৰ্তত আপোনালোকক এই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ যোগেদিয়ে আমি সদৌ অসমবাসী তথা আমাৰ ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। কালি 10 বজাতে আমাৰ পুণ্য ভাদ মাহৰ নাম কীৰ্তনৰ ভাগৱত পাঠৰ আৰম্ভ হৈছে। কালি সন্ধ্যা আৰু হ'ল আৰু আজি পুৱা 8 বজাত পুৱা প্ৰসংগ আৰু এতিয়া 11 বজাৰ পৰা দুপৰীয়াৰ প্ৰসংগ, আকৌ সন্ধ্যা 8 বজাত আমাৰ সন্ধ্যাৰ নিশাৰ প্ৰসংগ হ'ব। ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ নামঘৰলৈ আহিছে। বিভিন্ন স্থানত আমাৰ পুৰুষ মহিলা নিৰ্বিশেষে এই ভক্তগণক সেৱা কৰাৰ এটা প্ৰয়াস কৰিছে। যি যেনেকৈ পাৰিছে ভক্তগণক সেৱা শুশ্ৰূষা আগবঢ়াইছে। আমি সমস্ত ভক্তসকলক আমি অনুৰোধ জনাওঁ যে তেখেতসকল নামঘৰলৈ আহক আৰু এই মহিমামণ্ডিত মইনাপৰীয়া নামঘৰত নৰসিংহ প্ৰভুৰ কৃপা লাভ কৰি তেখেতসকলৰ পৰিয়ালবৰ্গ সুখেৰে বসবাস কৰক। যিহেতু যথেষ্ট ভক্তৰ সমাগম হৈ ভাদ মাহত প্ৰশাসনৰ পৰা সহযোগিতা কিবা লাভ কৰিছে? প্ৰশাসনৰ পৰা আমি ইতিমধ্যে ভক্তসকলৰ কাৰণে এটা আমাৰ অনুদান প্ৰায় 1.5 কোটি টকাৰ অনুদান আমাৰ ইয়াত দিছে। তাৰ ভিতৰত আমাৰ যিটো গেষ্ট হাউচৰ তাত অতিথিশালা আমাৰ নিৰ্মাণ হৈ আছে, হয়তো অক্টোবৰ নৱেম্বৰত আমাৰ সম্পূৰ্ণ উঠিব। তাৰ উপৰিও আন্তঃগাঁথনি উন্নয়নৰ কাৰণে অতিৰিক্ত আকৌ 50 লাখ টকা, দুইটা মিলাই 1.5 লাখ টকা দিছে। তাৰ যোগেদি আমাৰ 1.5 কোটি লাখ নহয় 1.5 কোটি টকা দিছে, 1 কোটি আৰু 50 লাখ। ইয়াৰ যোগেদি আমাৰ কেইটামান বেলেগ আমি গৃহ নিৰ্মাণ কৰিছোঁ। সেইখিনিও আমাৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব।
ইতিমধ্যে এই মাহটোৰ কাৰণে আমাৰ পূৰ্বৰ কিছু ঘৰ আছে, সেইখিনিত আমাৰ ভক্তসকল আহিলে ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে দেখা পাইছে যে আমাৰ নামঘৰৰ কাষৰ যিসকল লোক আছে তেখেতসকলে বিনা কোনো ধৰণৰ মাচুল নোলোৱাকৈ আগৰ পৰা গাড়ী বা বাইকসমূহ তেখেতসকলক থ'বলৈ দিয়ে। এইবাৰো আছে আমাৰ নামঘৰেও নিজাববীয়াকৈ প্ৰায় 3ডোখৰ স্থান আমি কৰিছোঁ। নামঘৰ পোৱাৰ আগত এডোখৰ, সমাজ কল্যাণ সংঘৰ ফিল্ডত এডোখৰ, আৰু আমাৰ নামঘৰৰ কাষতে দেখিছোঁ যেতিয়া আমাৰ তাত বনাই থকা হৈছে সেইডোখৰত প্ৰায় 80-90খন গাড়ী ধৰিব। যে ভক্তসকলে আহি তেখেতসকলৰ গাড়ীসমূহ যথাস্থানত থৈ পৰম পিতাক সেৱা কৰাত আমাৰ যিমান পাৰি সহযোগিতা আগবঢ়াব লাগে আমি সহযোগিতা। আপুনি যে কেইবাবছৰ মইনাপুৰীয়া নামঘৰ নামঘৰৰ সভাপতি হৈ আছে, পূৰ্বৰ তুলনাত ভক্তৰ সমাগমন আৰু ঐশ্বৰ্যমণ্ডিত যি মইনাপুৰীয়া নামঘৰৰ যি মহিমা এই সম্পৰ্কত আপুনি কওকচোন। মই দীঘলীয়াকৈ আছোঁ সঁচা কথা, কাৰণ প্ৰায় 14 বছৰেই মোৰ প্ৰায় হৈছেগৈ, কিন্তু হ'লেও নলমৰাই গজালি উঠে। পিছৰসকল আমাৰ আগবাঢ়ি আহিছে, আপোনালোকে দেখা পাইছে। তেখেতসকলৰ সম্পূৰ্ণ সহযোগিতাত মই মাত্ৰ আসনত বহি আছোঁ মূলৰ। গতিকে ভক্তসকলৰ সমাগম দিনক দিনে বৃদ্ধি পাইছে। এতিয়া আমি দেখা পাইছোঁ যে বহু লোকে তেখেতসকলৰ ঘৰত কিবা এটা অসুখ হ'লে, তেখেতসকলৰ ল'ৰা ছোৱালীয়ে যদি ভাল কিবা অনুষ্ঠানত চাকৰি বাকৰিৰ কাৰণে কিবা কৰে বা কিবা আশা কৰে, তেতিয়াহ'লে আমি দেখা পাইছোঁ যে তেখেতসকলে ইয়াত এখন শৰাই দিয়ে। আৰু বৰ্তমান আপোনালোকে গম পাইছে যে আমি প্ৰত্যেককে আগতে এটা দিনত এখন ভাওনা পাতিবলৈ সুবিধা দিছিলোঁ, কিন্তু এতিয়া সেৱকীৰ সংখ্যা ইমানেই বৃদ্ধি পালে 10-12জন আমি সেৱকীক একেলগে গোটাই তেখেতসকলৰ সন্মিলিতভাৱে ভাওনাখন পাতিবলৈ আমি সুযোগ দিওঁ। আৰু প্ৰতি মাহতে কমেও 2খন অৰ্থাৎ 20-22জন সেৱকীয়ে দিয়ে। আমি অলপতে আমি এটা কথা শুনিবলৈ পালোঁ, দেখা পালোঁ, আমাৰ মনটো বৰ ভাল লাগিল যে আমাৰ এই অঞ্চলৰে এজন ডাক্তৰ, তেওঁ MD পঢ়ি আহিছিলে এটা বিশেষ বিভাগত, আৰু তেওঁ আহি আজি 2 মাহৰ আগতে, মই এটা কৈছোঁ এই কথাটোৰ কাৰণে সকলো লোকেই মানে ইয়াক বিশ্বাস কৰে যে থাপনাৰ মুখত তেখেতে সেৱা কৰোঁতে থাপনাত যি ফুল আছিল সেই ফুলে এনেকুৱা ধৰণে তেওঁক আকৰ্ষণ কৰিলে, এপাহ নতুন ফুল ইয়াত নিদিয়া পৰ্যন্ত তেওঁ সপোনত সদায় সেই ফুল দেখিবলৈ ল'লে। গতিকে তেওঁ নিজে আহি নিজৰ মাতৃক লৈ আহি ইয়াত সেৱা কৰি এপাহ ফুল গুৱাহাটীৰ পৰা আনি ইয়াত সংযোজন কৰাৰ পিছত সপোন দেখিবলৈ এৰিলে। আৰু সঁচাকৈয়ে তাৰপিছতে তেওঁৰ যিটো ফল, সেই ফল লাভ কৰি বৰ্তমান তেওঁ এজন বিশেষজ্ঞ ডক্তৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। গতিকে আমি তেখেতসকলক সেৱা কৰোঁ, শুশ্ৰূষা কৰোঁ, আমাৰ ব্যক্তিগত কথা একো নাথাকে, কিন্তু ভক্তপ্ৰাণ ৰাইজৰ যেতিয়া তেখেতসকলৰ যেতিয়া মনৰ কামনা পূৰণ হয় বুলি কয়, আমাৰ মনটো দুগুণ উৎসাহ হয়। আমাৰ পিছৰ যিসকল উঠি আহিছে সেইসকলৰ মনত উৎসাহ উদ্দীপনা হয়, যাতে আমি নামঘৰ ভাগ যথেষ্টক্ৰমে আগুৱাই নিব পাৰোঁ। আমাৰ নামঘৰৰ পিছফালে আমাৰ প্ৰায় বহু মাটি আছে। আপোনালোকে হয়তো অহাবাৰ আমাৰ ইয়াত আমাৰ সাক্ষাৎকাৰ ল'বলৈ আহোঁতে আপোনালোকে দেখা পাব যে আমি তাত ডাঙৰ পুখুৰী আৰু বৰনামঘৰৰ দৰে ঠিক পাৰ্ক যি তৈয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ। সেইখিনি যেতিয়া সম্পূৰ্ণ হ'ব, ইয়ালৈ অহা দূৰ দূৰণিৰ যিসকল ভক্ত সেইসকলে নিশ্চয় সেইখিনি উপভোগ কৰিবলৈ পাব, পৰম পিতাক সেৱা জনাব আৰু আমাৰ সেৱা গ্ৰহণ কৰি তেখেতসকল গৃহাভিমুখ হ'ব পাৰিব। আৰু চাই বাট পথৰ সমস্যা কিছুমান আমি দেখা পাইছোঁ। বাট পথৰ সমস্যা নিশ্চয় আছে। বাট পথৰ সমস্যা সিদিনাখন আমাক যেতিয়া আয়ুক্ত মহোদয়ে মাতিছিলে তাতো আমি অৱগত কৰিছিলোঁ, সভাপতি সম্পাদক আমি গৈছিলোঁ, কিন্তু তেখেতসকলৰ যোৱা সপ্তাহত এই ৰাস্তাটো তেখেতসকলক আমি কৈছিলোঁ যে ওপৰটো খান্দিব নালাগে। লাডুৱেগড়ৰ পৰা নামঘৰলৈ অহা পথৰ কথা কৈছোঁ, দুয়ো কাষে আপোনালোকে শিল দি ৰুলাৰ চলাই এইটো সমান কৰি দিলে ৰাইজ আহিব পাৰিব, কিন্তু তেওঁলোকে ওপৰটো ভাঙি নতুনকৈ কৰাৰ এটা প্ৰয়াস কৰিলে। অৱশ্যে তেওঁলোকৰ দুৰ্ভাগ্য যে সেইদিনা যিদিনা শিল পেলাইছিলে সেইদিনাখনে এটা বৰষুণ আহিলে, যথেষ্ট বৰষুণ হ'ল, হোৱাৰ লগে লগে গোটেইখিনি বোকা হৈ গ'ল। তাৰপিছত ৰাইজে যথেষ্ট, আজি কিন্তু আমি আকৌ দেখা পাইছোঁ তাত তেওঁলোকে গাঁতখিনি মাৰি, মই এতিয়াও লগ কৰি আহিছোঁ তেওঁলোকক, 2 দিনৰ ভিতৰত তেওঁলোকে এইখিনি পূৰ্ণাংগ কৰাৰ কথা কৈছে। কৰা মানে তেওঁলোকে এতিয়া বৰ্তমান চেণ্ড গ্ৰেভেল দি মানুহ অহা যোৱা কৰি দিব আৰু পকীকৰণৰ ব্যৱস্থাটো চাগে পিছত কৰিব, কাৰণ এইটো ৰাস্তাৰ কাৰণে আজি বহুত দিনৰ পৰা শুনিয়ে আহিছিলোঁ। ইয়াৰ যিটো আপোনাৰ কণ্ট্ৰেক্টৰ তেখেতেও অলপ বুজিব লাগে। মই নিজে ফোন কৰিছোঁ, মই এতিয়া দেখা পাইছোঁ যে তেওঁলোকৰ যিটো গ্ৰেভেল পেলাইছে তাত যথেষ্ট পৰিমাণে বোকাই বেছি আছে। মই কৈ আহিছোঁ আহোঁতে যে এইটো পেলালে হেৰি লৈ উঠি গুচি যাব আপোনালোকৰ, কিন্তু আমাৰ নিজৰ এজন অসমীয়া যুৱক বৰা, তেখেতক মই নিজে ফোন কৰিছোঁ, আমি অতি আনন্দিত হৈছোঁ। তেখেত এজন কোটিপতি কণ্ট্ৰেক্টৰ, গতিকে তেখেতৰ যোগেদি যদি কামটো হয় তেখেতো আগবাঢ়ক। আমাৰ অসমীয়া নিজৰ এজন যুৱক হিচাপে আমি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ, কামখিনি খালি ভাল কৰক। এই মাহত মানে আমাৰ এই মাহৰ পকীকৰণটো নহয়,
কিন্তু নামঘৰলৈ এইটো আৰু 2 দিনৰ ভিতৰতে হ'ব বুলি কথা দিছে গতিকে ভক্তসকলে ইয়ালৈ আহিব পাৰিব আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ